আজি তিথি দিনাখন গোসাঁই ঘৰত চাকি বন্তি জ্বলাই লৈ আমি প্ৰসাদৰ শৰাই এখন দিম বুলি বুট মগুখিনি তিয়াই ৰাখিলোঁ আৰু এতিয়া ধুনীয়াকৈ চাফ চিকুণ কৰি ল'লোঁ আৰু এয়া ফল মূল কল কাটি ৰেডি কৰি গোসাঁই ঘৰলৈকে লৈ আহিছোঁ আৰু এয়া গোসাঁই ঘৰত গোসাঁইৰ চৰণত প্ৰসাদৰ এখন পাত আগবঢ়ালোঁ আৰু এতিয়া নিমখ মিক্স কৰি দিছোঁ ওচৰ চুবুৰীয়া ঘৰৰ সকলোকে বিলাবৰ বাবে আৰু মই গোসাঁই ঘৰতে এইদৰে এখন এখনকৈ ভাগ কৰি লৈছোঁ আৰু এইদৰে কলপাতত প্ৰসাদৰ শৰাইখন প্ৰসাদকেইটা যি ধুনীয়াকৈ আতোন টোকালিকৈ ফল মূলৰ সৈতে দিয়া হয় কিমান ভাল লাগে নহয় জানো কওকচোন আৰু প্ৰসাদকেইটা এনেকৈ দিলে দেখিয়ে খাওঁ খাওঁ লাগি যায় হয়নে আৰু আপোনালোকে আজি প্ৰসাদৰ শৰাই দিলে নে আন কিবা দিলে মোক কমেণ্টত জনাই যাব তেতিয়া ধৰক ময়ো জানিব পাৰিম আৰু ভালো লাগিব নহয় জানো এতিয়া সকলো ওচৰ চুবুৰীয়া মানুহক দিবৰ বাবে এইদৰে এখন ডলাত পাতসমূহ এখন এখনকৈ দি গ'লোঁ আৰু আজি খাবৰ বাবে এয়া ৰেডি কৰিছোঁ খিচিৰি ৰঙালাও কচু বিলাহী জাতিলাও সকলো কোমোৰা মিক্স কৰি দিছোঁ খিচিৰিত এইদৰে ডাঙৰ ডাঙৰকৈ চব্জিবিলাক দি দিলে খাই খুব ভাল লাগে নহয় জানো আৰু আজি কাৰ কাৰ ঘৰত খিচিৰি বনাইছে বাৰু বেছিভাগৰ ঘৰত তিথি বুলি ধৰক খিচিৰিয়ে খোৱা যায় জলপান খিচিৰি এইবিলাকে খায় নহয় জানো আৰু এয়া তাত তাৰকা বনাবৰ কাৰণে মই অলপমান ৰেডি কৰি ৰাখিছিলোঁ দি দিছিলোঁ অলপমান ঘি তাতে কেইটামান জিৰা আৰু শুকান জলকীয়া আৰু অকণমান ৰংটো ভাল হ'বৰ বাবে কাশ্মীৰ মিৰ্চ পাউডাৰ দি দিছিলোঁ আৰু ভালকৈ যেতিয়া পকি গৈছে খিচিৰিৰ ওপৰত মই এইদৰে দি দিছোঁ এনেকৈ দি দিলে তাৰ গোন্ধটো ভাল আহে আৰু ৰংটো শেষত খুব ধুনীয়া হৈ যায় চাবচোন ওপৰত এটা বৰ ধুনীয়া কালাৰ এটা ওলাই আহে এইদৰে আজি আমি তিথি দিনাখন দিনৰ ভাত খালোঁ মানে খিচিৰি খালোঁ আৰু এই খিচিৰিত যে ডাঙৰকৈ কচু পিচ আহে পূৰা সিজি থাকে খাই খুব ভাল লাগে নহয় জানো একদম কোমল কোমল লাগে কেনেকুৱা লাগিলে জানা